নমস্কাৰ ডিজিটেল শিক্ষা ইউটিউব ফেমিলিৰ ফালৰ পৰা আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ADRE 2.0 ইতিমধ্যে HS লেভেলৰ এক্সাম 15 ছেপ্টেম্বৰত হৈ গৈছে আৰু এই 15 ছেপ্টেম্বৰত হৈ যোৱা পৰীক্ষাটোৰ কাট অফ কিমান যাব তাৰ ওপৰতে এই ভিডিঅ'টো ডিছকাছ কৰিম। কেইটামান ফেক্টৰ আছে সেইকেইটাৰ ওপৰত ডিছকাছ কৰিম। চ' ভিডিঅ'টো শেষলৈকে চাব। যদি আপোনালোকে এই এক্সামটো দিছিলে তেন্তে ভিডিঅ'টো এবাৰ চাব পাৰে। এইবাৰ কিমানখিনি কেণ্ডিডেটে চাকৰি পাব বা এইবাৰ যোৱাবাৰতকৈ এবাৰ বেছি কেণ্ডিডেটে চাকৰি পাব। কিয় পাব? জেনেৰেল, OBC, MOBC, শিডিউল কাষ্ট, শিডিউল টাইপ, হিলছ বা শিডিউল ট্ৰাইব যিটো প্লেইন হওক বা PWD কেণ্ডিডেটৰ কিমান কাট অফ যাব সকলোবিলাক ডিছকাছ কৰিম। চ' ভিডিঅ'টো শেষলৈকে চাব। আৰু এতিয়া প্ৰথম যদি চাবলৈ যাওঁ তেন্তে প্ৰথম যিহেতু ADRE ক্লাছ 3 আৰু ক্লাছ 4ৰ কাৰণে এটা নতুন গাইডলাইনছ ইতিমধ্যে আহি গ'ল যে এইবাৰ কোনো ধৰণৰ অভাৰলেপিং নহয়। লাষ্ট ইয়াৰ যি ADRE যি 1.0 যে এজন কেণ্ডিডেটে তেওঁলোকে 3-4টা পোষ্টৰ কাৰণে এলিজিবল হৈছিলে, কিন্তু এইবাৰ সেইটো নহয়। চ' এই কথাটো আপোনালোকে হয়তো গম পাইছে। মই ইয়াৰ ওপৰত বাৰু ক'বলৈ নাযাওঁ। আপোনালোকে চাই ল'ব পাৰিব যে এজন কেণ্ডিডেটে অনলি এটা পোষ্টৰ কাৰণেহে কোৱালিফাই হ'ব। সেইটো তেওঁ চইচৰ ওপৰত ডিপেণ্ড কৰিব। অনলি এটা পোষ্টতহে পাব। এনেকুৱা নহয় যে তেওঁ এটাত পাব বাকী 3টা থাকি যাব, তেনেকুৱা অভাৰলেপিং নহয়। এতিয়া তাৰপাছতে আমি চাবলৈ যাওঁ তেন্তে ADRE 2.0 আৰু ADRE 1.0 ওপৰত ডিছকাছ কৰিম। প্ৰথম যদি চাবলৈ যাওঁ অনলি HS লেভেলৰ এক্সামটোৰ কাৰণে যিটো এক্সাম হৈ গ'ল সেইটোৰ ওপৰত মই এই ভিডিঅ'ত ক'ম। চ' 2022 চনত যি ADRE হৈছিলে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট, তাত যদি আমি চাবলৈ যাওঁ তেন্তে গ্ৰেড 3 HS লেভেলৰ পষ্টত এপ্ৰক্সিমেট 2200 মান আছিলে। চ' মই আগপাছ ক'বলৈ নাযাওঁ, এপ্ৰক্সিমেট সিমান আছে। আৰু এইবাৰ যদি আমি চাবলৈ যাওঁ তেন্তে HS লেভেলত পষ্ট এপ্ৰক্সিমেট 3200 ওচৰা-ওচৰি পষ্ট আছে। চ' আপোনালোকে যদি নটিফিকেশ্যন চোৱা নাই তেন্তে নটিফিকেশ্যন চাই ল'ব পাৰিব। লাষ্ট ইয়াৰ গ্ৰেজুৱেশ্যন লেভেলত পষ্টটো বেছি আছিলে আৰু এইটো SS লেভেলত হয়। আৰু ইয়াত আমি যদি চাবলৈ যাওঁ তেন্তে জেনেৰেল কেণ্ডিডেটৰ ক্ষেত্ৰত চাবলৈ যাওঁ, যিহেতু সকলোৱে জেনেৰেল বা আনৰিজাৰ্ভত আহিবলৈ চেষ্টা কৰে। আনৰিজাৰ্ভত যদি আপুনি আহে আপোনাৰ চান্সটো বহুত বেছি থাকে। বাকী ৰিজাৰ্ভেশ্যনৰ কথা মই ক'বলৈ নাযাওঁ। আনৰিজাৰ্ভত যদি চাবলৈ যাওঁ তেন্তে লাষ্ট ইয়াৰ জেনেৰেলত এপ্ৰক্সিমেট 1100 মান আছিলে আৰু এই বছৰত যদি আমি চাবলৈ যাওঁ আৰু জেনেৰেলত যদি চাবলৈ যাওঁ এপ্ৰক্সিমেট 1800 মান ভেকেঞ্চি আছে। আৰু এইবাৰ অভাৰলেপিং নোহোৱাৰ কাৰণে বহুত কেণ্ডিডেটে জববিলাক পাবলৈ সক্ষম হ'ব। এতিয়া আহিলোঁ প্ৰথম যদি এক্সপেক্টেড কাট অফটোৰ ওপৰত চাওঁ। প্ৰথমে যিহেতু 150 ভিতৰত এক্সাম হৈছে, বাকী 25 থাকিব যি স্কিল টেষ্ট হ'ব। যদি আমি চাবলৈ যাওঁ যি প্ৰথম ফেজটোত পাছ কৰাৰ পাছত ছেকেণ্ড ফেজৰ কাৰণে স্কিলৰ কাৰণে মাতিব। এটা পোষ্টৰ এগেইনষ্টত 2জনকৈ মাতিব। আমি যদি টোটেল 3200 পোষ্ট আছে বুলি ধৰি লওঁ তেন্তে এপ্ৰক্সিমেট 6400 মান কেণ্ডিডেট মাতিব লাগে। এপ্ৰক্সিমেট 6500 কেণ্ডিডেটক স্কিল টেষ্টৰ কাৰণে মতা চান্স আছে। আৰু এইবাৰ আমি যদি চাবলৈ যাওঁ অলমষ্ট প্ৰায় 11 লাখ মান কেণ্ডিডেট ইতিমধ্যে এপ্লাই কৰিছিলে। 11 লাখত যদি আমি চাবলৈ যাওঁ 1 লাখে এক্সাম দিবলৈ যোৱা নাই, তেন্তে 10 লাখ কেণ্ডিডেটে এক্সাম দিবলৈ গৈছে বা অলমষ্ট 9 লাখ মান কেণ্ডিডেটে হয়তো এক্সাম দিবলৈ গৈছে। এতিয়া মেইন কথা হ'ল যি 9 লাখ গৈছে, 9 লাখৰ ভিতৰত কিমানে পঢ়ি গৈছে বা কিমানে পঢ়ি নাই যোৱা সেইটো কথাও আহে, বা কিছুমানৰ ফাৰ্ষ্ট টাইমৰ কাৰণেও আহে। চ' ইয়াত আমি যদি চাওঁ এক্সপেক্টেড কাট অফ যদি চাবলৈ যাওঁ তেন্তে 150ৰ ভিতৰত জেনেৰেলৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ তেন্তে আপোনালোকে ধৰি ল'ব পাৰে এপ্ৰক্সিমেট আউট অফ 150ত 115ৰ পৰা 125ৰ ভিতৰত আহিব লাগে জেনেৰেলৰ ক্ষেত্ৰত। বাকী OBCৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ তেন্তে 110ৰ পৰা 120ৰ ভিতৰত, SCৰ ক্ষেত্ৰত 100ৰ পৰা 110, STৰ কাৰণে 95 to 110 আৰু PWD কেণ্ডিডেটৰ কাৰণে 85+ বা অলমষ্ট 90-100ৰ ঘৰত থাকিব লাগে। আৰু এইটো এনেকুৱা নহয় যে আপোনালোকে পেপাৰখন ইজি দেখি ভাবিছে যে বহুতেতো 140 কৰিয়ে আহিছে, চ' 140 যাবই কাট অফ, ইমান কম নাযায়। কিন্তু আপোনালোকে মন কৰিব যে কাট অফ বস্তুটো এনেকুৱা হয় যিটো আটাইতকৈ লৱেষ্টটোত পৰিব, সেইটোৰ পৰাই কাট অফ আহিব। যিজনে যি 6400 ভিতৰত ধৰি লওক গোটেইগালে যদি পায়, আটাইতকৈ লাষ্টৰজনে যিটো মাৰ্কছ পাব সেইটোৱে কাট অফত ধৰে। কাৰণ তাৰ ওপৰৰখিনিতো অলৰেডি সকলোৱে পায়, ইমানৰ পৰা কাট অফ যায়। চ' এপ্ৰক্সিমেট 115ৰ পৰা 125ৰ ভিতৰত আপোনালোকে জেনেৰেলৰ ক্ষেত্ৰত বা আনৰিজাৰ্ভৰ ক্ষেত্ৰত আপোনালোকে ধৰি ল'ব পাৰে। আৰু ইয়াৰ কিছুমান ফেক্টৰ, যিখিনি ফেক্টৰ ইফেক্ট হ'ব সেইখিনি কথা কৈছোঁ। প্ৰথম লাষ্ট ইয়াৰ এক্সামটোত নিগেটিভ মাৰ্কিং নাছিলে আৰু এইবছৰ নিগেটিভ মাৰ্কিং আছে। চ' আপুনি ভাবিব যে 140টা মই কৰি থৈ আহিছোঁ, 140টা শুদ্ধ হ'ব। কিন্তু তাৰ যদি আপোনাৰ 10টা ভুল হৈ যায় তেন্তে তাতো আপোনালোকৰ এক্সট্ৰাকৈ আৰু নিজৰ পোৱা মাৰ্কছো কমি গুচি আহিব। চ' মেইন কথাটো তেনেকুৱা হ'ব। সেইকাৰণে আপোনালোকে নাভাবিব যে যিমানটো ভাবে সিমানটো পায়। নিগেটিভ মাৰ্কিঙত আপোনাৰ এইটো আছেই যে ধৰি লওক 110 পাম বুলি ভাবিব, কিন্তু আহি পাবহি আপোনালোকে 90।
এনেকুৱা ধৰণৰ হয় আৰু যিটো কুৱেশ্যন পেপাৰ পেটাৰ্ণটো বহুতে কৈছে যে ইজি টু মডাৰেট হয়। ইজি টু মডাৰেট মানে আপোনালোকৰ আনকমন হয়, আপোনালোকে ভবা নাই কিন্তু সেইটো লেভেলত চোৱা নাই, তাতকৈ ওপৰৰ লেভেলত চাইছে কিন্তু তেনেকুৱা ধৰণৰ কুৱেশ্যন আহি গৈছে, ইজি আহি গৈছে, যি কয় পচলাত দাঁত ভগা দৰে তেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে। আৰু ইয়াৰ বহুতখিনি কেণ্ডিডেট কি হয় ফাৰ্ষ্ট টাইম দিছে, লাষ্ট ইয়েৰ তেওঁলোকে এক্সাম দিব পৰা নাই, এইবাৰ প্ৰথম ট্ৰাই কৰিছে, সেইকাৰণে কিছুমানে হয়তো কনফিউজিং কৰি থৈ আহিব পাৰে বা এইটো হ'বনে নহয়। আৰু কুৱেশ্যন পেপাৰবিলাক আপোনালোকৰ যেতিয়া ইজি হয় তেতিয়া আপোনালোকৰ এনেকুৱা লাগে হয় এইটো দি থৈ যাওঁ, এইটো পাৰিম, কিন্তু লাষ্টত গৈ আপোনালোকে চাবহি যে হয় এইটোৰ পৰা ভুল হৈ গৈছে। চ' এনেকুৱা কিমান আছে আপোনালোকে কমেণ্ট কৰিব। ধৰি লওক আপুনি কুৱেশ্যন পেপাৰখন দিয়া মাত্ৰক আপুনি চাইছে যে হয় মই 120 পামেই, কিন্তু যেতিয়া আপুনি ঘৰত আহি চাইছেহি বা লাহে লাহে চাইছে তেতিয়া আপোনাৰ 115, 110, 105 তেনেকৈ কমি আহিব পাৰে। চ' এই বস্তুটো আপোনালোকে পৰাপক্ষত চাব। সেইটো কাৰণে মই কৈছোঁ যে কিমানটো লেভেলত আহিব, 115 পৰা 125 এইটো এক্সপেক্টেড হয়, ভাবিব যে ইমানেই আহিব। চ' এইটো এক্সপেক্টেড হয় যিমানখিনি হয়। আৰু আপোনালোকে ধৰি লওক কিমান পাব সেইটো আপোনালোকে কমেণ্ট কৰিব, তাৰ ওপৰত মই পুনৰ এনালাইজ কৰিম। এইটো একচুৱেলি মোক বহুতে কোৱা পাছতহে মই এনালাইজ কৰি বনাইছোঁ, যে মই বহুতক সুধিছোঁ যে কিমান পাম, পোৱা চান্স আছে। চ' বহুতে কৈছে ইমান পাব লাগে। চ' এইটোৰ ওপৰতে মই ডিপেণ্ড কৰি আপোনালোকক এইটো বনাইছোঁ। আৰু তাৰোপৰি আৰু এটা যি নতুন আপডেট এটা যে আছে সেইটো আপোনালোকে ইতিমধ্যে গম পায়, যি ইতিমধ্যে অসম চৰকাৰে এটা নতুন ইম্পৰ্টেণ্ট ডিচিশ্যন দিছে যে যিসকলে 15 ছেপ্টেম্বৰত যিটো এক্সাম হৈ গ'ল, এক্সামটো যিসকলে দি আহিলে তেওঁলোকে OMR চিটৰ এটা ফটোকপি ছেবাৰ অফিচিয়েল ৱেবছাইটত 50 টকা পে' কৰি আপোনালোকে লাভ কৰিব পাৰিব। আৰু সেইটো কেতিয়াৰ পৰা হ'ব, 27 ছেপ্টেম্বৰৰ পৰা। 27 ছেপ্টেম্বৰত ইয়াৰ কাৰণে অনলাইন আবেদন কৰিব পাৰিব আপোনালোকে। 50 টকা এটা পে' কৰিব লাগিব, যিটো এটা ফিজ হয়। আৰু ইয়াৰ কাৰণে আপোনালোকে 28 ছেপ্টেম্বৰত ইয়াৰ এনচাৰ কি ইছ্যু কৰিব। চ' আপোনালোকে যদি বিচাৰে তেন্তে চাই ল'ব পাৰিব। চ' এইটোৱে ভিডিঅ'টো আছিলে। চ' আশা কৰিছোঁ ভিডিঅ'টোত আপোনালোকৰ কিবা এটা আইডিয়া হ'ল যে এক্সামত কিমান কাট অফ যাব পাৰে বা নেক্সট এক্সামৰ কাৰণে কেনেকৈ প্ৰিপেৰেশ্যন কৰিম। চ' এইটোৱে কৈছোঁ, ইমানেই আছিলে, ধন্যবাদ।